প্ৰায় 3 বছৰ ইউটিউবত ভিডিঅ' বনোৱাৰ পিছত এতিয়া টাইম আহি গৈছে এটা নতুন এডিটিং লেপটপ লোৱাৰ। বহুত আউটলেট ঘূৰি ভাল অফাৰ বিচাৰি ফাইনালি মই পালো বেষ্ট ডিল। সেই ডিলটো চেক কৰিব আহি পালো ৰিলায়েন্স ডিজিটেল আৰু ইয়াত মোৰ কাৰণে যে এটা সাৰপ্ৰাইজ ৰৈ আছে ডেট আই হেভ নো ক্লু। ইয়াত সব মডেলৰ লেপটপ ৰাখা আছে যদিও বাৰে মেকবুকে মোৰ এটেনশ্যনটো টানি আছে। এপল 6 এক্সপাৰ্ট এজন মোক চাই আগবাঢ়ি আহিল আৰু মেকৰ স্পেক্স বুজালে আৰু মোৰ ইণ্টাৰেষ্ট দেখি মেকবুক ল'বলৈ কনভিন্স কৰাত লাগি গ'ল। হঠাৎ এটা ফোন আহিল মোৰ ৱাইফৰ পৰা আৰু ৰিচিভ কৰোঁতে ক'লে মেকবুকখন ভাল লাগিছে নেকি। মই অলপ সময় ৰৈ ভাবি আছো তাই কেনেকৈ গম পালে। সেই সময়তে সাৰপ্ৰাইজটো ৰিভিল হ'ল আৰু সেলছমেনজনে মেকবুকৰ নিউ বক্স এটা ধৰাই দিওঁতে ৱাইফে ক'লে হেপী বাৰ্থডে। সাৰপ্ৰাইজটো কেনেকুৱা লাগিল? কথাটো শুনি মোৰ বিলিভে হোৱা নাছিল যে মোৰ মনে বিচৰা বস্তুটো ইমান সহজে পাই যাম। আনবক্সিঙৰ বেষ্ট পাৰ্টটো কি জানেনে? সেই ছেটিছফাইং সিলটো খুলি বাৰ্থডে গিফ্টটো হাতত লোৱা। সো এনেকৈ পালো মোৰ বেষ্ট এভাৰ বাৰ্থডে সাৰপ্ৰাইজ। এতিয়া এডিটিং হ'ব আৰু জবৰদস্ত।